নমস্কাৰ এই মুহূৰ্তৰ ব্ৰেকিং নিউজ প্ৰবঞ্চক সুমি বৰা আৰু তাৰ্কিক বৰাক আৰক্ষীয়ে ৰাজ আতিথ্য দিয়াক লৈ মুখ খুলিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সমগ্ৰ বিষয়ৰাজিৰ তদন্তৰ নিৰ্দেশ দিছে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙক যে লকআপত থাকিবলগীয়া আৰক্ষী থানালৈ যাবলগীয়া সুমি বৰা আৰু তাৰ্কিক বৰা কেনেকৈ আৰক্ষীয়ে আসলতে ডিব্ৰুগড়ৰ জিমখানালৈ লৈ গ'ল ৰাজআতিথ্য কেনেকৈ দিব পাৰিলে আৰক্ষী এটা ব্যক্তিগত চেনেলক কেনেকৈ সাক্ষাৎকাৰ দিব পাৰিলে সুমি বৰাই সমগ্ৰ বিষয়ক লৈ তদন্তৰ নিৰ্দেশ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা স্পষ্ট ৰূপত কৈ দিয়া হৈছে মই আৰক্ষীক এনে কাৰ্যত বেয়া পাইছো এই মুহূৰ্তত জনাই আছো এই ডাঙৰ খবৰ সুমি বৰা তাৰ্কিক বৰাক আৰক্ষীয়ে জিমখানাত লৈ যোৱাক লৈ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ থাকিব লাগিছিল লকআপত জিমখানা কেনেকৈ পালেগৈ সুমি বৰা আৰু তাৰ্কিক বৰা প্ৰশ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ থাকিব লাগিছিল থানাৰ ভিতৰত কেনেকৈ টিভি চেনেলত ইণ্টাৰভিউ দিব পাৰিলে সুমি বৰাই মই আৰক্ষীক বেয়া পাইছো কেনেকৈ ৰাজআতিথ্য লাভ কৰিলে সুমি বৰা আৰু তাৰ্কিক বৰাই সুমি বৰা আৰু তাৰ্কিক বৰাক লৈ গুৰুত্বপূৰ্ণ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জিমখানাত যেহেতু ৰাজআতিথ্য দিয়া হৈছিল বিলাসী কোঠাত ৰখা হৈছিল সমান্তৰালকৈ ব্ৰেকফাষ্ট পৰ্যন্ত কৰোৱাইছিল আৰক্ষীয়ে সুমি বৰা আৰু তাৰ্কিক বৰা কিছুমান জিৰণিও লৈছিল সুমি বৰা তাৰ্কিক বৰাই বিলাসী কোঠাত এচি লগাই সমগ্ৰ বিষয় যেতিয়া চৰ্চা আৰম্ভ হ'ল সমগ্ৰ ৰাজ্যত দৃষ্টিগোচৰ হ'ল আনকি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা কোৱা হৈছে পুৱাৰ ভাগতে মই এই কাৰ্য দেখিছো যে আৰক্ষীয়ে ডিব্ৰুগড় জিমখানা ক্লাবলৈ লৈ গৈছে সুমি বৰা তাৰ্কিক বৰাক ৰাজআতিথ্য দিছে কেনেকৈ পাৰিলে মই লগালগ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙক ফোন কৰিছো আৰু সমগ্ৰ বিষয় তদন্তৰ নিৰ্দেশ দিছো বুলি সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা স্পষ্ট ৰূপত কোৱা হৈছে কেনেকৈ আসলতে সুমি বৰাই লকআপত থকাৰ হলনি জিমখানা ক্লাবৰ বিলাসী কোঠা পালেগৈ কেনেকৈ সুমি বৰা তাৰ্কিক বৰাই আৰক্ষী থানাত থকাৰ হলনি এটা টিভি চেনেলত ইণ্টাৰভিউ দিব পাৰিলে সমগ্ৰ বিষয়ক লৈ তদন্তৰ নিৰ্দেশ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত মুখ্যমন্ত্ৰীৰ মন্তব্য আমাৰ লগত আছে কি কৈছে শুনোৱা হওক আৰু মই এইটো তদন্ত দিছো যে অহাকালি কেনেকৈ অপৰাধী কেইজনক জিমখানালৈকে লৈ যোৱা হৈছিল মই কালি প্ৰথম গ্ৰেপ্তাৰ কৰি আমাৰ এটা পুলিচৰ ফৰ্চে তেওঁলোকক জিমখানাত লৈ গৈছে লৈ গৈ এটা চেনেলক সাক্ষাৎকাৰ ল'ব দিছে পুলিচ আৰু সাংবাদিকৰ সম্পৰ্কটো এইটো চিন্তনীয় তেওঁলোকক আমি এৰেষ্ট কৰিছো পুনে পুনে লৈ যাব লাগে থানাত লৈ নগৈ জিমখানাত লৈ আহি পেলাই এটা চেনেলক আকতাৰ ইণ্টাৰভিউ ল'ব সুবিধা দিয়া হৈছে মই নিজে 7:30 বজাত ইণ্টাৰভিউ চাই আছো তেতিয়া মই ডিজিপিক ফোন কৰিলো আৰে মই ইণ্টাৰভিউ চাই আছো মানুহ থাকিব লাগে লকআপত ইয়াত ইণ্টাৰভিউ হৈ আছে কেছটোৰ পিছত মইহে লাগি আছো মই মুম্বাইত আছিলো ৰাতিপুৱা মই সাডেনলি টিভি চাওঁতে দেখিছো আপোনালোকে সেই চেনেলটোৰ তলত দৰ্শকত মোৰ নামটো দেখিব মই চাই আছো মই দেখিলো যে ইটো জেলত থাকিব লাগে ই কেনেকৈ ইণ্টাৰভিউ দি আছে তেতিয়া মই ফোন কৰি হুলস্থুল লগালো গতিকে মইতো ইয়াৰ পিছতে লাগি আছো আৰু আজি আমি কেবিনেটত সাহসী সিদ্ধান্তটো ল'ম ইয়াৰ ওপৰত সেইবিলাকত কোনো ইছ্যু নাই কিন্তু ঘটনাটো হ'ল যে মই ইমানখিনিলৈকেও মই এইটোত সন্তুষ্ট নহয় যে তেওঁক গ্ৰেপ্তাৰ কৰি তেওঁলোকক ডাইৰেক্টলি থানাত লৈ যাব লাগিছিল এবাৰ জিমখানাত লৈ আহি এটা চেনেলক সাক্ষাৎ কৰাৰ সুবিধা এতিয়া গোটেই কথাবিলাকৰ মাজত আপোনালোকে ক'বাত সোমাই আছে কোনবা ইউটিউব কোনবা চেনেল ঝামেলাটো আপোনালোকৰ পৰাই আহেগৈ ঝামেলাটো মোৰ পৰাটো নাহে এই গোটেই ঝামেলাবিলাক আপোনালোকে এনেকৈ বিয়া খাব গৈছিল কি খুৱাইছিলে কি খাইছিলে যিবিলাক এতিয়া ইউটিউব ওলাই আছে এইবিলাকতো মই কৰা নাই আৰু আধা ইউটিউবক চাব লোকসভা ইলেকশ্যনৰ সময়তে আধা ইউটিউব চেনেলে মোক গালি পাৰি আছিল ব্যৱস্থাৰ কি ল'ব এতিয়া আপোনালোকে কিবা দেখুৱালে আপোনালোকক মই কি ব্যৱস্থা ল'ব পাৰোঁ দেশততো মই যদি আপোনালোকক এৰেষ্টটো কৰোঁ হাইকোৰ্টে বেল দি দিব ক'ব যে সংবাদ মহলৰ ওপৰত কিয় আক্ৰমণ চলাইছে
এটা সাংবাদিকৰ ওপৰত ব্যৱস্থা সাংবাদিকে নিজে ল'ব লাগিব। চৰকাৰেতো আৰু সাংবাদিক ইউটিউবাৰৰ ওপৰত চৰকাৰে ব্যৱস্থা ল'ব নোৱাৰে। আৰু যিমানবোৰ ইউটিউবাৰে এওঁলোকৰ ইণ্টাৰভিউ লৈছিল, আপোনালোকে চাব লোকসভা ইলেকশ্যনত এই আটাইবোৰ ইউটিউবাৰে বিজেপিক গালি গালাজ কৰি আছে। নাই এইবিলাক ইউটিউব পডকাষ্ট আৰু এইবিলাক তাৰে ভাগ ভাগ আৰু য'ত বাজিছে বাজিছে আৰু মই ডিব্ৰুগড়ত ধৰিছে, ডিব্ৰুগড়ত আমি ভায়েকক মুজাফৰপুৰত ধৰিছে, এই দুজনক ডিব্ৰুগড়ত ধৰিছে। এইটো ময়েতো ক'লো যে মই বেয়া পাইছোঁ বুলি। সেইটো ৰাজ আতিথ্য দিয়া নাই, এটা চেনেলক সহায় কৰিবৰ কাৰণে লৈ গৈছিল। এইটো আৰক্ষীক দোষ দি লাভ নাই, আৰক্ষীক চেনেলটোৱে ইণ্টাৰফেয়াৰ কৰি দিলে। কাৰণ সেই চেনেলটোৱে কিবা কাৰণত আৰক্ষীজনক ইনফ্লুৱেঞ্চ কৰিলে। গতিকে ঘটনাটোৰ পিছফালে চেনেল আৰু সাংবাদিকহে আছে। এতিয়া ওলাব, ক'ত যাব ওলাব এটা দিনত। এতিয়া এজন মানুহ পলাই গ'লে আপোনালোকে যেনেকৈ কয় পুলিচে ধৰি আনিব লাগে, তাৰমানে পুলিচে এড্ৰেছটো গম পাব লাগিব, পুলিচৰ লগত লিংক থাকিব লাগিব। সময় লাগে, কিছুমান অপৰাধী ধৰোঁতে 5 বছৰ লাগে, কিছুমান 2 বছৰ লাগে, কিছুমান 2 দিন লাগে। এতিয়া যদি পুলিচে চবকে ধৰিবই পাৰে, তেতিয়াহ'লে এনেকুৱা হ'ব যেন পলোৱাৰ আগতে অচিক ফোন নম্বৰটো দি থৈ যাব লাগিব যে মই অমুকত আছোঁ, মোক ধৰি আনক বুলি। তেনেকৈতো নহয়। আৰু মই এইটোও তদন্ত দিছোঁ যে অহাকালি কেনেকৈ অপৰাধী কেইজনক জিমখানালৈকে লৈ যোৱা হৈছিলে। মই কালি প্ৰথম গ্ৰেপ্তাৰ কৰি আমাৰ এটা পুলিচৰ ফ'ৰ্চে তেওঁলোকক জিমখানাত লৈ গৈছে, লৈ গৈ এটা চেনেলক সাক্ষাৎকাৰ ল'ব দিছে। পুলিচ আৰু সাংবাদিকৰ সম্পৰ্কটো এইটো চিন্তনীয়। তেওঁলোকক আমি এৰেষ্ট কৰিছোঁ, পোনে পোনে লৈ যাব লাগে থানাত, লৈ নগৈ জিমখানাত লৈ আহি পেলাই এটা চেনেলক আকৌ তাৰ ইণ্টাৰভিউ ল'ব সুবিধা দিয়া হৈছে। মই নিজে 7:30 বজাত ইণ্টাৰভিউ চাই আছোঁ। তেতিয়া মই DGPক ফোন কৰিলোঁ, আৰে মই ইণ্টাৰভিউ চাই আছোঁ, মানুহ থাকিব লাগে লকআপত, ইয়াত ইণ্টাৰভিউ হৈ আছে। কেছটোৰ পিছত মইহে লাগি আছোঁ। মই মুম্বাইত আছিলোঁ। ৰাতিপুৱা মই ছাডেনলি টিভি চাওঁতে দেখিছোঁ, আপোনালোকে সেই চেনেলটোৰ তলত দৰ্শকত মোৰ নামটোও দেখিব। মই চাই আছোঁ, মই দেখিলোঁ যে আৰে ইটো জেলত থাকিব লাগে, ই কেনেকৈ ইণ্টাৰভিউ দি আছে। তেতিয়া মই ফোন কৰি হুলস্থুল লগালোঁ। গতিকে মইতো ইয়াৰ পিছতে লাগি আছোঁ। আৰু আজি আমি কেবিনেটত সাহসী সিদ্ধান্তটো ল'ম ইয়াৰ ওপৰত, সেইবিলাকত কোনো ইছ্যু নাই। কিন্তু ঘটনাটো হ'ল যে মই ইমানখিনিলৈকেও মই এইটোত সন্তুষ্ট নহয় যে তেওঁক গ্ৰেপ্তাৰ কৰি তেওঁলোকক ডাইৰেক্টলি থানাত লৈ যাব লাগিছিল। এবাৰ জিমখানাত লৈ আহি এটা চেনেলক সাক্ষাৎ কৰাৰ সুবিধা। এতিয়া গোটেই কথাবিলাকৰ মাজত আপোনালোকে ক'ৰবাত সোমাই আছে, কোনোবা ইউটিউব, কোনোবা চেনেল। ঝামেলাটো আপোনালোকৰ পৰাই আহেগৈ, ঝামেলাটো মোৰ পৰাতো নাহে। এই গোটেই ঝামেলাবিলাকো আপোনালোকে এনেকৈ বিয়া খাব গৈছিল, কি খুৱাইছিলে, কি খাইছিলে, যিবিলাক এতিয়া ইউটিউব ওলাই আছে, এইবিলাকতো মই কৰা নাই। আৰু আধা ইউটিউবক চাব লোকসভা ইলেকশ্যনৰ সময়ত এই আধা ইউটিউব চেনেলে মোক গালি পাৰি আছিল। ব্যৱস্থাৰ কি ল'ব? এতিয়া আপোনালোকে কিবা দেখুৱালে আপোনালোকক মই কি ব্যৱস্থা ল'ব পাৰোঁ? দেশততো মই যদি আপোনালোকক এৰেষ্টো কৰোঁ, হাইকোৰ্টে বেল দি দিব, ক'ব যে সংবাদ মহলৰ ওপৰত কিয় আক্ৰমণ চলাইছে। এটা সাংবাদিকৰ ওপৰত ব্যৱস্থা সাংবাদিকে নিজে ল'ব লাগিব। চৰকাৰেতো আৰু সাংবাদিক ইউটিউবাৰৰ ওপৰত চৰকাৰে ব্যৱস্থা ল'ব নোৱাৰে। আৰু যিমানবোৰ ইউটিউবাৰে এওঁলোকৰ ইণ্টাৰভিউ লৈছিল, আপোনালোকে চাব লোকসভা ইলেকশ্যনত এই আটাইবোৰ ইউটিউবাৰে বিজেপিক গালি গালাজ কৰি আছে। নাই এইবিলাক ইউটিউব পডকাষ্ট আৰু এইবিলাক তাৰে ভাগ ভাগ আৰু য'ত বাজিছে বাজিছে আৰু মই ডিব্ৰুগড়ত ধৰিছে, ডিব্ৰুগড়ত আমি ভায়েকক মুজাফৰপুৰত ধৰিছে, এই দুজনক ডিব্ৰুগড়ত ধৰিছে। এইটো ময়েতো ক'লো যে মই বেয়া পাইছোঁ বুলি। সেইটো ৰাজ আতিথ্য দিয়া নাই, এটা চেনেলক সহায় কৰিবৰ কাৰণে লৈ গৈছিল। এইটো আৰক্ষীক দোষ দি লাভ নাই, আৰক্ষীক চেনেলটোৱে ইণ্টাৰফেয়াৰ কৰি দিলে। কাৰণ সেই চেনেলটোৱে কিবা কাৰণত আৰক্ষীজনক ইনফ্লুৱেঞ্চ কৰিলে। গতিকে ঘটনাটোৰ পিছফালে চেনেল আৰু সাংবাদিকহে আছে। এতিয়া ওলাব, ক'ত যাব ওলাব এটা দিনত। এতিয়া এজন মানুহ পলাই গ'লে আপোনালোকে যেনেকৈ কয় পুলিচে ধৰি আনিব লাগে, তাৰমানে পুলিচে এড্ৰেছটো গম পাব লাগিব, পুলিচৰ লগত লিংক থাকিব লাগিব। সময় লাগে, কিছুমান অপৰাধী ধৰোঁতে 5 বছৰ লাগে, কিছুমান 2 বছৰ লাগে, কিছুমান 2 দিন লাগে। এতিয়া যদি পুলিচে চবকে ধৰিবই পাৰে, তেতিয়াহ'লে এনেকুৱা হ'ব যেন পলোৱাৰ আগতে অচিক ফোন নম্বৰটো দি থৈ যাব লাগিব যে মই অমুকত আছোঁ, মোক ধৰি আনক বুলি। তেনেকৈতো নহয়।
আৰু মই এইটোও তদন্ত দিছোঁ যে অহাকালি কেনেকৈ অপৰাধী কেইজনক জিমখানালৈকে লৈ যোৱা হৈছিল। মই কালি প্ৰথম গ্ৰেপ্তাৰ কৰি আমাৰ এটা পুলিচৰ ফ'ৰ্চে তেওঁলোকক জিমখানাত লৈ গৈছে, লৈ গৈ এটা চেনেলক সাক্ষাৎকাৰ ল'ব দিছে। পুলিচ আৰু সাংবাদিকৰ সম্পৰ্কটো এইটো চিন্তনীয়। তেওঁলোকক আমি এৰেষ্ট কৰিছোঁ, পোনে পোনে লৈ যাব লাগে থানাত, লৈ নগৈ জিমখানাত লৈ আহি পেলাই এটা চেনেলক আকৌ তাৰ ইণ্টাৰভিউ ল'ব সুবিধা দিয়া হৈছে। মই নিজে 7:30 বজাত ইণ্টাৰভিউ চাই আছোঁ। তেতিয়া মই DGPক ফোন কৰিলোঁ, আৰে মই ইণ্টাৰভিউ চাই আছোঁ, মানুহ থাকিব লাগে লকআপত, ইয়াত ইণ্টাৰভিউ হৈ আছে। কেছটোৰ পিছত মইহে লাগি আছোঁ, মই মুম্বাইত আছিলোঁ। ৰাতিপুৱা মই ছাডেনলি টিভি চাওঁতে দেখিছোঁ, আপোনালোকে সেই চেনেলটোৰ তলত দৰ্শকত মোৰ নামটোও দেখিব, মই চাই আছোঁ। মই দেখিলোঁ যে ইটো জেলত থাকিব লাগে, ই কেনেকৈ ইণ্টাৰভিউ দি আছে। তেতিয়া মই ফোন কৰি হুলস্থুল লগালোঁ। গতিকে মইতো ইয়াৰ পিছতে লাগি আছোঁ, আৰু আজি আমি কেবিনেটত সাহসী সিদ্ধান্তটো ল'ম ইয়াৰ ওপৰত, সেইবিলাকত কোনো ইছ্যু নাই। কিন্তু ঘটনাটো হ'ল যে মই ইমানখিনিলৈকেও মই এইটোত সন্তুষ্ট নহয় যে তেওঁক গ্ৰেপ্তাৰ কৰি তেওঁলোকক ডাইৰেক্টলি থানাত লৈ যাব লাগিছিল। এবাৰ জিমখানাত লৈ আহি এটা চেনেলক সাক্ষাৎ কৰাৰ সুবিধা, এতিয়া গোটেই কথাবিলাকৰ মাজত আপোনালোকে ক'ৰবাত সোমাই আছে, কোনোবা ইউটিউব, কোনোবা চেনেল, ঝামেলাটো আপোনালোকৰ পৰাই আহেগৈ, ঝামেলাটো মোৰ পৰাটো নাহে। এই গোটেই ঝামেলাবিলাকো আপোনালোকে এনেকৈ বিয়া খাব গৈছিল, কি খুৱাইছিলে, কি খাইছিলে, যিবিলাক এতিয়া ইউটিউব ওলাই আছে, এইবিলাকতো মই কৰা নাই। আৰু আধা ইউটিউবক চাব লোকসভা ইলেকশ্যনৰ সময়ত এই আধা ইউটিউব চেনেলে মোক গালি পাৰি আছিল। ব্যৱস্থাৰ কি ল'ব? এতিয়া আপোনালোকে কিবা দেখুৱালে আপোনালোকক মই কি ব্যৱস্থা ল'ব পাৰোঁ? দেশততো মই যদি আপোনালোকক এৰেষ্টো কৰোঁ, হাইকোৰ্টে বেল দি দিব, ক'ব যে সংবাদ মহলৰ ওপৰত কিয় আক্ৰমণ চলাইছে। এটা সাংবাদিকৰ ওপৰত ব্যৱস্থা সাংবাদিকে নিজে ল'ব লাগিব। চৰকাৰেতো আৰু সাংবাদিক ইউটিউবাৰৰ ওপৰত চৰকাৰে ব্যৱস্থা ল'ব নোৱাৰে। আৰু যিমানবোৰ ইউটিউবাৰে এওঁলোকৰ ইণ্টাৰভিউ লৈছিল, আপোনালোকে চাব লোকসভা ইলেকশ্যনত এই আটাইবোৰ ইউটিউবাৰে বিজেপিক গালি গালাজ কৰি আছে। নাই, এইবিলাক ইউটিউব পডকাষ্ট আৰু এইবিলাক তাৰে ভাগ ভাগ, আৰু য'ত বাজিছে বাজিছে। আৰু মই ক'ত ডিব্ৰুগড়ত ধৰিছে, ডিব্ৰুগড়ত আমি ভায়েকক মুজাফৰপুৰত ধৰিছে, এই দুজনক ডিব্ৰুগড়ত ধৰিছে। এইটো ময়েতো ক'লোঁ যে মই বেয়া পাইছোঁ বুলি। সেইটো ৰাজ আতিথ্য দিয়া নাই, এটা চেনেলক সহায় কৰিবৰ কাৰণে লৈ গৈছিল। এইটো আৰক্ষীক দোষ দি লাভ নাই, আৰক্ষীক চেনেলটোৱে ইণ্টাৰফেয়াৰ কৰি দিলে। কাৰণ সেই চেনেলটোৱে কিবা কাৰণত আৰক্ষীজনক ইনফ্লুৱেঞ্চ কৰিলে। গতিকে ঘটনাটোৰ পিছফালে চেনেল আৰু সাংবাদিকহে আছে। এতিয়া ওলাব, ক'ত যাব? ওলাব এটা দিনত। এতিয়া এজন মানুহ পলাই গ'লে আপোনালোকে যেনেকৈ কয় পুলিচে ধৰি আনিব লাগে, তাৰমানে পুলিচে এড্ৰেছটো গম পাব লাগিব, পুলিচৰ লগত লিংক থাকিব লাগিব। সময় লাগে, কিছুমান অপৰাধী ধৰোঁতে 5 বছৰ লাগে, কিছুমান 2 বছৰ লাগে, কিছুমান 2 দিন লাগে। এতিয়া যদি পুলিচে চবকে ধৰিবই পাৰে, তেতিয়াহ'লে এনেকুৱা হ'ব যেন পলোৱাৰ আগতে অচিক ফোন নম্বৰটো দি থৈ যাব লাগিব যে মই অমুকত আছোঁ, মোক ধৰি আনক বুলি। তেনেকৈতো নহয়। আৰু মই এইটোও তদন্ত দিছোঁ যে অহাকালি কেনেকৈ অপৰাধী কেইজনক জিমখানালৈকে লৈ যোৱা হৈছিল। মই কালি প্ৰথম গ্ৰেপ্তাৰ কৰি আমাৰ এটা পুলিচৰ ফ'ৰ্চে তেওঁলোকক জিমখানাত লৈ গৈছে, লৈ গৈ এটা চেনেলক সাক্ষাৎকাৰ ল'ব দিছে। পুলিচ আৰু সাংবাদিকৰ সম্পৰ্কটো এইটো চিন্তনীয়। তেওঁলোকক আমি এৰেষ্ট কৰিছোঁ, পোনে পোনে লৈ যাব লাগে থানাত, লৈ নগৈ জিমখানাত লৈ আহি পেলাই এটা চেনেলক আকৌ তাৰ ইণ্টাৰভিউ ল'ব সুবিধা দিয়া হৈছে। মই নিজে 7:30 বজাত ইণ্টাৰভিউ চাই আছোঁ। তেতিয়া মই DGPক ফোন কৰিলোঁ, আৰে মই ইণ্টাৰভিউ চাই আছোঁ, মানুহ থাকিব লাগে লকআপত, ইয়াত ইণ্টাৰভিউ হৈ আছে। কেছটোৰ পিছত মইহে লাগি আছোঁ, মই মুম্বাইত আছিলোঁ। ৰাতিপুৱা মই ছাডেনলি টিভি চাওঁতে দেখিছোঁ, আপোনালোকে সেই চেনেলটোৰ তলত দৰ্শকত মোৰ নামটোও দেখিব, মই চাই আছোঁ। মই দেখিলোঁ যে ইটো জেলত থাকিব লাগে, ই কেনেকৈ ইণ্টাৰভিউ দি আছে। তেতিয়া মই ফোন কৰি হুলস্থুল লগালোঁ। গতিকে মইতো ইয়াৰ পিছতে লাগি আছোঁ, আৰু আজি আমি কেবিনেটত সাহসী সিদ্ধান্তটো ল'ম ইয়াৰ ওপৰত, সেইবিলাকত কোনো ইছ্যু নাই। কিন্তু ঘটনাটো হ'ল যে মই ইমানখিনিলৈকেও মই এইটোত সন্তুষ্ট নহয় যে তেওঁক গ্ৰেপ্তাৰ কৰি তেওঁলোকক ডাইৰেক্টলি থানাত লৈ যাব লাগিছিল। এবাৰ জিমখানাত লৈ আহি এটা চেনেলক সাক্ষাৎ কৰাৰ সুবিধা, এতিয়া
গোটেই কথাবিলাকৰ মাজত আপোনালোকে ক'ৰবাত সোমাই আছে, কোনোবা ইউটিউব, কোনোবা চেনেল। ঝামেলাটো আপোনালোকৰ পৰাই আহেগৈ, ঝামেলাটো মোৰ পৰাটো নাহে। এই গোটেই ঝামেলাবিলাক আপোনালোকে এনেকৈ বিয়া খাব গৈছিল, কি খুৱাইছিলে, কি খাইছিলে, যিবিলাক এতিয়া ইউটিউব ওলাই আছে, এইবিলাকতো মই কৰা নাই। আৰু আধা ইউটিউবক চাব লোকসভা ইলেকশ্যনৰ সময়তে আধা ইউটিউব চেনেলে মোক গালি পাৰি আছিল। ব্যৱস্থাৰ কি ল'ব? এতিয়া আপোনালোকে কিবা দেখুৱালে আপোনালোকক মই কি ব্যৱস্থা ল'ব পাৰোঁ? দেশততো মই যদি আপোনালোকক এৰেষ্টো কৰোঁ, হাইকোৰ্টে বেল দি দিব, ক'ব যে সংবাদ মহলৰ ওপৰত কিয় আক্ৰমণ চলাইছে। এতিয়া সাংবাদিকৰ ওপৰত ব্যৱস্থা সাংবাদিকে নিজে ল'ব লাগিব। চৰকাৰেতো আৰু সাংবাদিক ইউটিউবাৰৰ ওপৰত চৰকাৰে ব্যৱস্থা ল'ব নোৱাৰে। আৰু যিমানবোৰ ইউটিউবাৰে এওঁলোকৰ ইণ্টাৰভিউ লৈছিল, আপোনালোকে চাব লোকসভা ইলেকশ্যনত এই আটাইবোৰ ইউটিউবাৰে বিজেপিক গালি গালাজ কৰি আছে। নাই, এইবিলাক ইউটিউব পডকাষ্ট আৰু এইবিলাক তাৰে ভাগ ভাগ আৰু য'ত বাজিছে বাজিছে আৰু মই ডিব্ৰুগড়ত ধৰিছে, ডিব্ৰুগড়ত আমি ভায়েকক মুজাফৰপুৰত ধৰিছে, এই দুজনক ডিব্ৰুগড়ত ধৰিছে। এইটো ময়েতো ক'লো যে মই বেয়া পাইছোঁ বুলি। সেইটো ৰাজ আতিথ্য দিয়া নাই, এটা চেনেলক সহায় কৰিবৰ কাৰণে লৈ গৈছিল। এইটো আৰক্ষীক দোষ দি লাভ নাই, আৰক্ষীক চেনেলটোৱে ইণ্টাৰফেয়াৰ কৰি দিলে। কাৰণ সেই চেনেলটোৱে কিবা কাৰণত আৰক্ষীজনক ইনফ্লুৱেঞ্চ কৰিলে। গতিকে ঘটনাটোৰ পিছফালে চেনেল আৰু সাংবাদিকহে আছে। এতিয়া ওলাব, ক'ত যাব? ওলাব এটা দিনত। এতিয়া এজন মানুহ পলাই গ'লে আপোনালোকে যেনেকৈ কয় পুলিচে ধৰি আনিব লাগে, তাৰমানে পুলিচে এড্ৰেছটো গম পাব লাগিব, পুলিচৰ লগত লিংক থাকিব লাগিব। সময় লাগে, কিছুমান অপৰাধী ধৰোঁতে 5 বছৰ লাগে, কিছুমান 2 বছৰ লাগে, কিছুমান 2 দিন লাগে। এতিয়া যদি পুলিচে চবকে ধৰিবই পাৰে, তেতিয়াহ'লে এনেকুৱা হ'ব যেন পলোৱাৰ আগতে অচিক ফোন নম্বৰটো দি থৈ যাব লাগিব যে মই অমুকত আছোঁ, মোক ধৰি আনক বুলি। তেনেকৈতো নহয়। আৰু মই এইটোও তদন্ত দিছোঁ যে অহাকালি কেনেকৈ অপৰাধী কেইজনক জিমখানালৈকে লৈ যোৱা হৈছিলে। মই কালি প্ৰথম গ্ৰেপ্তাৰ কৰি আমাৰ এটা পুলিচৰ ফ'ৰ্চে তেওঁলোকক জিমখানাত লৈ গৈছে, লৈ গৈ এটা চেনেলক সাক্ষাৎকাৰ ল'ব দিছে। পুলিচ আৰু সাংবাদিকৰ সম্পৰ্কটো এইটো চিন্তনীয়। তেওঁলোকক আমি এৰেষ্ট কৰিছোঁ, পোনে পোনে লৈ যাব লাগে থানাত, লৈ নগৈ জিমখানাত লৈ আহি পেলাই এটা চেনেলক আকৌ তাৰ ইণ্টাৰভিউ ল'ব সুবিধা দিয়া হৈছে। মই নিজে 7:30 বজাত ইণ্টাৰভিউ চাই আছোঁ। তেতিয়া মই DGPক ফোন কৰিলোঁ, আৰে মই ইণ্টাৰভিউ চাই আছোঁ, মানুহ থাকিব লাগে লকআপত, ইয়াত ইণ্টাৰভিউ হৈ আছে। কেছটোৰ পিছত মইহে লাগি আছোঁ। মই মুম্বাইত আছিলোঁ। ৰাতিপুৱা মই ছাডেনলি টিভি চাওঁতে দেখিছোঁ, আপোনালোকে সেই চেনেলটোৰ তলত দৰ্শকত মোৰ নামটোও দেখিব। মই চাই আছোঁ, মই দেখিলোঁ যে আৰে ইটো জেলত থাকিব লাগে, ই কেনেকৈ ইণ্টাৰভিউ দি আছে। তেতিয়া মই ফোন কৰি হুলস্থুল লগালোঁ। গতিকে মইতো ইয়াৰ পিছতে লাগি আছোঁ। আৰু আজি আমি কেবিনেটত সাহসী সিদ্ধান্তটো ল'ম ইয়াৰ ওপৰত, সেইবিলাকত কোনো ইছ্যু নাই। কিন্তু ঘটনাটো হ'ল যে মই ইমানখিনিলৈকেও মই এইটোত সন্তুষ্ট নহয় যে তেওঁক গ্ৰেপ্তাৰ কৰি তেওঁলোকক ডাইৰেক্টলি থানাত লৈ যাব লাগিছিল। এবাৰ জিমখানাত লৈ আহি এটা চেনেলক সাক্ষাৎ কৰাৰ সুবিধা। এতিয়া গোটেই কথাবিলাকৰ মাজত আপোনালোকে ক'ৰবাত সোমাই আছে, কোনোবা ইউটিউব, কোনোবা চেনেল। ঝামেলাটো আপোনালোকৰ পৰাই আহেগৈ, ঝামেলাটো মোৰ পৰাটো নাহে। এই গোটেই ঝামেলাবিলাক আপোনালোকে এনেকৈ বিয়া খাব গৈছিল, কি খুৱাইছিলে, কি খাইছিলে, যিবিলাক এতিয়া ইউটিউব ওলাই আছে, এইবিলাকতো মই কৰা নাই। আৰু আধা ইউটিউবক চাব লোকসভা ইলেকশ্যনৰ সময়তে আধা ইউটিউব চেনেলে মোক গালি পাৰি আছিল। ব্যৱস্থাৰ কি ল'ব? এতিয়া আপোনালোকে কিবা দেখুৱালে আপোনালোকক মই কি ব্যৱস্থা ল'ব পাৰোঁ? দেশততো মই যদি আপোনালোকক এৰেষ্টো কৰোঁ, হাইকোৰ্টে বেল দি দিব, ক'ব যে সংবাদ মহলৰ ওপৰত কিয় আক্ৰমণ চলাইছে। এটা সাংবাদিকৰ ওপৰত ব্যৱস্থা সাংবাদিকে নিজে ল'ব লাগিব। চৰকাৰেতো আৰু সাংবাদিক ইউটিউবাৰৰ ওপৰত চৰকাৰে ব্যৱস্থা ল'ব নোৱাৰে। আৰু যিমানবোৰ ইউটিউবাৰে এওঁলোকৰ ইণ্টাৰভিউ লৈছিল, আপোনালোকে চাব লোকসভা ইলেকশ্যনত এই আটাইবোৰ ইউটিউবাৰে বিজেপিক গালি গালাজ কৰি আছে। নাই, এইবিলাক ইউটিউব পডকাষ্ট আৰু এইবিলাক তাৰে ভাগ ভাগ আৰু য'ত বাজিছে বাজিছে আৰু মই ডিব্ৰুগড়ত ধৰিছে, ডিব্ৰুগড়ত আমি ভায়েকক মুজাফৰপুৰত ধৰিছে, এই দুজনক ডিব্ৰুগড়ত ধৰিছে। এইটো ময়েতো ক'লো যে মই বেয়া পাইছোঁ বুলি। সেইটো ৰাজ আতিথ্য দিয়া নাই, এটা চেনেলক সহায় কৰিবৰ কাৰণে লৈ গৈছিল। এইটো আৰক্ষীক দোষ দি লাভ নাই, আৰক্ষীক চেনেলটোৱে ইণ্টাৰফেয়াৰ কৰি দিলে। কাৰণ সেই চেনেলটোৱে
কিবা কাৰণত আৰক্ষীজনক ইনফ্লুৱেঞ্চ কৰিলে গতিকে ঘটনাটোৰ পিছফালে চেনেল আৰু সাংবাদিকহে আছে এতিয়া ওলাব ক'ত যাব ওলাব এটা দিনত এতিয়া এজন মানুহ পলাই গ'লে আপোনালোকে যেনেকৈ কয় পুলিচে ধৰি আনিব লাগে তাৰমানে পুলিচে এড্ৰেছটো গম পাব লাগিব পুলিচৰ লগত লিংক থাকিব লাগিব সময় লাগে কিছুমান অপৰাধী ধৰোঁতে 5 বছৰ লাগে কিছুমান 2 বছৰ লাগে কিছুমান 2 দিন লাগে এতিয়া যদি পুলিচে সবকে ধৰিবই পাৰে তেতিয়ালে এনেকুৱা হ'ব যেন পলোৱাৰ আগতে অচিক ফোন নম্বৰটো দি থৈ যাব লাগিব যে মই অমুকত আছো মোক ধৰি আনক বুলি তেনেকেতো নহয় আৰু মই এইটো তদন্ত দিছোঁ যে অহাকালি কেনেকৈ অপৰাধী কেইজনক জিমখানালৈকে লৈ যোৱা হৈছিল মই কালি প্ৰথম গ্ৰেপ্তাৰ কৰি আমাৰ এটা পুলিচৰ ফৰ্চে তেওঁলোকক জিমখানাত লৈ গৈছে লৈ গৈ এটা চেনেলক সাক্ষাৎকাৰ ল'ব দিছে পুলিচ আৰু সাংবাদিকৰ সম্পৰ্কটো এইটো চিন্তনীয় তেওঁলোকক আমি এৰেষ্ট কৰিছোঁ পুনে পুনে লৈ যাব লাগে থানাত লৈ নগৈ জিমখানাত লৈ আহি পেলাই এটা চেনেলক আকৌ তাৰ ইণ্টাৰভিউ ল'ব সুবিধা দিয়া হৈছে মই নিজে 7:30 বজাত ইণ্টাৰভিউ চাই আছোঁ তেতিয়া মই ডিজিপিক ফোন কৰিলোঁ আৰে মই ইণ্টাৰভিউ চাই আছোঁ মানুহ থাকিব লাগে লকআপত ইয়াত ইণ্টাৰভিউ হৈ আছে কেছটোৰ পিছত মইহে লাগি আছোঁ মই মুম্বাইত আছিলোঁ ৰাতিপুৱা মই সাডেনলি টিভি চাওঁতে দেখিছোঁ আপোনালোকে সেই চেনেলটোৰ তলত দৰ্শকত মোৰ নামটো দেখিব মই চাই আছোঁ মই দেখিলোঁ যে ইটো জেলত থাকিব লাগে ই কেনেকৈ ইণ্টাৰভিউ দি আছে তেতিয়া মই ফোন কৰি হুলস্থুল লগালোঁ গতিকে মইতো ইয়াৰ পিছতে লাগি আছোঁ আৰু আজি আমি কেবিনেটত সাহসী সিদ্ধান্তটো ল'ম ইয়াৰ ওপৰত সেইবিলাকত কোনো ইছ্যু নাই কিন্তু ঘটনাটো হ'ল যে মই ইমানখিনিলৈকেও মই এইটোত সন্তুষ্ট নহয় যে তেওঁক গ্ৰেপ্তাৰ কৰি তেওঁলোকক ডাইৰেক্টলি থানাত লৈ যাব লাগিছিল এবাৰ জিমখানাত লৈ আহি এটা চেনেলক সাক্ষাৎ কৰাৰ সুবিধা এতিয়া গোটেই কথাবিলাকৰ মাজত আপোনালোকে ক'ৰবাত সোমাই আছে কোনোবা ইউটিউব কোনোবা চেনেল ঝামেলাটো আপোনালোকৰ পৰাই আহেগৈ ঝামেলাটো মোৰ পৰাটো নাহে এই গোটেই ঝামেলাবিলাকো আপোনালোকে এনেকৈ বিয়া খাব গৈছিল কি খুৱাইছিলে কি খাইছিলে যিবিলাক এতিয়া ইউটিউব ওলাই আছে এইবিলাকতো মই কৰা নাই আৰু আধা ইউটিউবক চাব লোকসভা ইলেকশ্যনৰ সময়ত এই আধা ইউটিউব চেনেলে মোক গালি পাৰি আছিল ব্যৱস্থাৰ কি ল'ব এতিয়া আপোনালোকে কিবা দেখুৱালে আপোনালোকক মই কি ব্যৱস্থা ল'ব পাৰোঁ দেশততো মই যদি আপোনালোকক এৰেষ্টো কৰোঁ হাইকোৰ্টে বেল দি দিব ক'ব যে সংবাদ মহলৰ ওপৰত কিয় আক্ৰমণ চলাইছে এটা সাংবাদিকৰ ওপৰত ব্যৱস্থা সাংবাদিকে নিজে ল'ব লাগিব চৰকাৰেতো আৰু সাংবাদিক ইউটিউবাৰৰ ওপৰত চৰকাৰে ব্যৱস্থা ল'ব নোৱাৰে আৰু যিমানবোৰ ইউটিউবাৰে এওঁলোকৰ ইণ্টাৰভিউ লৈছিল আপোনালোকে চাব লোকসভা ইলেকশ্যনত এই আটাইবোৰ ইউটিউবাৰে বিজেপিক গালি গালাজ কৰি আছে নাই এইবিলাক ইউটিউব পডকাষ্ট আৰু এইবিলাক তাৰে ভাগ ভাগ আৰু য'ত বাজিছে আৰু মই ক'ত ডিব্ৰুগড়ত ধৰিছে ডিব্ৰুগড়ত আমি ভায়েকক মুজাফৰপুৰত ধৰিছে এই দুজনক ডিব্ৰুগড়ত ধৰিছে এইটো ময়েতো ক'লো যে মই বেয়া পাইছোঁ বুলি সেইটো ৰাজ আতিথ্য দিয়া নাই এটা চেনেলক সহায় কৰিবৰ কাৰণে লৈ গৈছিল সেইটো আৰক্ষীক দোষ দি লাভ নাই আৰক্ষীক চেনেলটোৱে ইণ্টাৰফেয়াৰ কৰি দিলে কাৰণ সেই চেনেলটোৱে কিবা কাৰণত আৰক্ষীজনক ইনফ্লুৱেঞ্চ কৰিলে গতিকে ঘটনাটোৰ পিছফালে চেনেল আৰু সাংবাদিকহে আছে এতিয়া ওলাব ক'ত যাব ওলাব এটা দিনত এতিয়া এজন মানুহ পলাই গ'লে আপোনালোকে যেনেকৈ কয় পুলিচে ধৰি আনিব লাগে তাৰমানে পুলিচে এড্ৰেছটো গম পাব লাগিব পুলিচৰ লগত লিংক থাকিব লাগিব সময় লাগে কিছুমান অপৰাধী ধৰোঁতে 5 বছৰ লাগে কিছুমান 2 বছৰ লাগে কিছুমান 2 দিন লাগে এতিয়া যদি পুলিচে সবকে ধৰিবই পাৰে তেতিয়ালে এনেকুৱা হ'ব যেন পলোৱাৰ আগতে অচিক ফোন নম্বৰটো দি থৈ যাব লাগিব যে মই অমুকত আছো মোক ধৰি আনক বুলি তেনেকেতো নহয় আৰু মই এইটো তদন্ত দিছোঁ যে অহাকালি কেনেকৈ অপৰাধী কেইজনক জিমখানালৈকে লৈ যোৱা হৈছিল মই কালি প্ৰথম গ্ৰেপ্তাৰ কৰি আমাৰ এটা পুলিচৰ ফৰ্চে তেওঁলোকক জিমখানাত লৈ গৈছে লৈ গৈ এটা চেনেলক সাক্ষাৎকাৰ ল'ব দিছে পুলিচ আৰু সাংবাদিকৰ সম্পৰ্কটো এইটো চিন্তনীয় তেওঁলোকক আমি এৰেষ্ট কৰিছোঁ পুনে পুনে লৈ যাব লাগে থানাত লৈ নগৈ জিমখানাত লৈ আহি পেলাই এটা চেনেলক আকৌ তাৰ ইণ্টাৰভিউ ল'ব সুবিধা দিয়া হৈছে মই নিজে 7:30 বজাত ইণ্টাৰভিউ চাই আছোঁ তেতিয়া মই ডিজিপিক ফোন কৰিলোঁ আৰে মই ইণ্টাৰভিউ চাই আছোঁ মানুহ থাকিব লাগে লকআপত ইয়াত ইণ্টাৰভিউ হৈ আছে কেছটোৰ পিছত মইহে লাগি আছোঁ মই মুম্বাইত আছিলোঁ ৰাতিপুৱা মই সাডেনলি টিভি চাওঁতে দেখিছোঁ আপোনালোকে
সেই চেনেলটোৰ তলত দৰ্শকত মোৰ নামটো দেখিব মই চাই আছোঁ মই দেখিলোঁ যে ইটো জেলত থাকিব লাগে ই কেনেকৈ ইণ্টাৰভিউ দি আছে তেতিয়া মই ফোন কৰি হুলস্থুল লগালোঁ গতিকে মইতো ইয়াৰ পিছতে লাগি আছোঁ আৰু আজি আমি কেবিনেটত সাহসী সিদ্ধান্তটো ল'ম ইয়াৰ ওপৰত সেইবিলাকত কোনো ইছ্যু নাই কিন্তু ঘটনাটো হ'ল যে মই ইমানখিনিলৈকেও মই এইটোত সন্তুষ্ট নহয় যে তেওঁক গ্ৰেপ্তাৰ কৰি তেওঁলোকক ডাইৰেক্টলি থানাত লৈ যাব লাগিছিল এবাৰ জিমখানাত লৈ আহি এটা চেনেলক সাক্ষাৎ কৰাৰ সুবিধা এতিয়া গোটেই কথাবিলাকৰ মাজত আপোনালোকে ক'ৰবাত সোমাই আছে কোনোবা ইউটিউব কোনোবা চেনেল ঝামেলাটো আপোনালোকৰ পৰাই আহেগৈ ঝামেলাটো মোৰ পৰাটো নাহে এই গোটেই ঝামেলাবিলাকো আপোনালোকে এনেকৈ বিয়া খাব গৈছিল কি খুৱাইছিলে কি খাইছিলে যিবিলাক এতিয়া ইউটিউব ওলাই আছে এইবিলাকতো মই কৰা নাই আৰু আধা ইউটিউবক চাব লোকসভা ইলেকশ্যনৰ সময়তে আধা ইউটিউব চেনেলে মোক গালি পাৰি আছিল ব্যৱস্থাৰ কি ল'ব এতিয়া আপোনালোকে কিবা দেখুৱালে আপোনালোকক মই কি ব্যৱস্থা ল'ব পাৰোঁ দেশততো মই যদি আপোনালোকক এৰেষ্টো কৰোঁ হাইকোৰ্টে বেল দি দিব ক'ব যে সংবাদ মহলৰ ওপৰত কিয় আক্ৰমণ চলাইছে এটা সাংবাদিকৰ ওপৰত ব্যৱস্থা সাংবাদিকে নিজে ল'ব লাগিব চৰকাৰেতো আৰু সাংবাদিক ইউটিউবাৰৰ ওপৰত চৰকাৰে ব্যৱস্থা ল'ব নোৱাৰে আৰু যিমানবোৰ ইউটিউবাৰে এওঁলোকৰ ইণ্টাৰভিউ লৈছিল আপোনালোকে চাব লোকসভা ইলেকশ্যনত এই আটাইবোৰ ইউটিউবাৰে বিজেপিক গালি গালাজ কৰি আছে নাই এইবিলাক ইউটিউব পডকাষ্ট আৰু এইবিলাক তাৰে ভাগ আৰু য'ত বাজিছে আৰু